মানে মূল কাৰণ কথাটো এইটোৱে যে যিবিলাক মনুষ্য পৃথিৱীৰ কাৰণে ভাল সেই মনুষ্যবিলাক কেতিয়াও অমৃত সন্তান মানে আমি আচলতে এনেকুৱা কৰ্ম সাধন জগতৰ কল্যাণৰ কাৰণে আমি আমাৰ জীৱনৰ উল্লেখযোগ্য কৰ্ম এতিয়াও সাধনে কৰিব নোৱাৰো গতিকে আমি জন্ম এইটো কৰিছো পৃথিৱীৰ কাৰণে ভাল হোৱা নাই নে বাৰু বহুমতীয়েও ভাবিছে কিজানি আমাক লৈ পেলাই যে এইকেইটা কেতিয়া মোৰ পৰা যায় মই তাকে বাচ্ছাই আমাৰ পৰা যে একো কামেই নাই কি লাভ হৈছে কি উপকাৰ হৈছে কিন্তু পৃথিৱীত এনেকুৱা মানুহ আছে তেওঁলোকে নিজৰ জীৱনৰ কথা তেওঁলোকে আজি যিবিলাক ঋষি সন্ত পুৰুষ আছে ভাৰতবৰ্ষত তেওঁলোকে এখনে কাপোৰ পিন্ধি এসাঁজে খায় তাকো তেওঁলোকৰ ভাগ আছে পল্লৱ পাত্ৰী ঋষিসকলে আহত গছৰ পাত এটা যিমানখিনি ধৰে 24 ঘণ্টাত মাত্ৰ সেইখিনি কৰপাত্ৰী ঋষিসকলে হাত দুখন লগ কৰি দিলে যিখিনি ধৰিব সেইখিনি খাব সেইখিনি পানী সেইখিনি খাব তাতকে তেওঁলোকে বেছি তাকো ভিক্ষা কৰি খাব এঘৰত তাতে যাব দুঘৰত তাতে যাব 3 ঘৰত তাতে যাব যদি 3 ঘৰত তাতেও নাপায় সেইদিনাখন তাৰ উপৰঞ্চি একাদশী ব্ৰত আছে পূৰ্ণিমাৰ ব্ৰত আছে অমাৱস্যা ব্ৰত আছে সংক্ৰান্তিৰ ব্ৰত আছে ইত্যাদি সেইবিলাকতো আছে এইবিলাকতো নাখায় খুজিবও নাযায় নাখায় সেইকাৰণে আমাৰ নাৰায়ণ দাস ঠাকুৰৰ ওচৰলৈকে নাৰায়ণ দাস ঠাকুৰৰ পত্নী আই বাৰাবতীৰ ওচৰলৈকে শ্ৰী ৰামাতা পিঠা মানে বৰমণি বিচাৰে চাউল দালি দিয়ে তেওঁলোক ধনী মানুহ আটা পুৰুষসকলৰ ভিতৰত আটাইতকৈ ধনী পুৰুষ হ'ল শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আয়ে সুধিছে বোলে তুমি প্ৰসংগ কৰিছানে বোলে কৰা হৈছে আই কি কৰিছা বোলে 14 প্ৰসংগ তেতিয়া আই বাৰবক্ষীয়ে ফকৰা মাতিছে বোলে হাতীৰ খুৰৰ ৰোৱা পুৰুষ উঠে পুৱা বনৰীয়া হাতীয়ে লাও পাত খায় 14 প্ৰসংগ কৰি নৰকত যায় ফকৰা মাতিছে নাৰায়ণ দাস ঠাকুৰৰ ফকৰাটো বিখ্যাত আই বাৰবক্ষী নাৰায়ণ দাস ঠাকুৰৰ ফকৰা আপোনালোকে জানেই 12 হাত জালৰ 13 হাত পতা ভাল মাৰিলি বাপেৰ বেটা ৰৌ বৰালি সৰকি গল পুঠি খলিহনা পাহে পাহে ৰৌ বাটত পেলাবি জেং ভকতক দেখিলে দাঙিবা ঠেং গুৰুক দিবা পিঠি দেৱেশে যায় বা বকুল খাবুচি নাৰায়ণ দাস ঠাকুৰৰ তাকে যদি কোনোবাই মানিবলৈ যায় ঘটনা পুটাই বোলে গুৰু আহিছে পিঠি দে নেদেখাবা দেখিলে কিবা দিব লাগিব সেৱা কৰিব বোলে ভকতক দেখিলে ঠেং দাঙিব লাগিলেতো আৰু খাব না এইবিলাক ইয়াৰ তাৰে মহাপুৰুষে ৰস পাইছিল নাৰায়ণ দাস ঠাকুৰ সম্পূৰ্ণ নাৰায়ণ দাস ঠাকুৰ তেওঁ বুজি গৈছিল গুৰুজনাই তেওঁ ভাঙিছিল এইবিলাক বহু ক্ষেত্ৰত দেখা গৈছিল যে নাৰায়ণ দাস ঠাকুৰ মহাপুৰুষ মাধৱদেৱ এইসকলৰ মানুহ পদ ৰচনাক লৈ পেলাই ভাগৱতত মহাপুৰুষে লিখিলে লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে অনুচয় মূৰ ভকতসকলে চান্স লৈ ধুনীয়া কথা আমাক লোভৰ পৰা সৃষ্টি হোৱা দুখ মোহৰ পৰা সৃষ্টি হোৱা দুখ এইবিলাকে আমাক ভকতক চুবই নোৱাৰে গতিকে আমি ভকতৰ লোভ লাগিলেও কি অসুবিধা আছে মোহ হলেও আমাৰ একো অসুবিধা নাই বিষয় আক্ৰোশত লেটি পেটি হৈ থাকিলেও আমাৰ একো নহয় কাৰণ আমাক নিশ্চয় কোনে ক'লে বোলে গুৰুজনাই লিখিছে এদিনটো এজন আটা পুৰুষে একাদশীৰ দিনা মাছ কিনি লৈ আহিছে গুৰুজনে বোলে এইবিলাক কি বোলে ভাল মাছ পালো আজি দেখোন একাদশী বৈষ্ণৱীটো আজি বন্ধই নলয় একাদশী
বোলে আপুনি লিখিছে দেখোন নপায় মোক একাদশী উপবাসে নপায় মোক যুগ পৰমহান্যায় অ এইটো অৰ্থ এইটোহে হ'ল মহাপুৰুষসকলে যে আলৈ আমোদত বোলে কিয় বোলে সেই লাইনটো মই কাটি থৈ যাম কাৰণ এই লাইনটোৱে পৃথিৱীত আৰু কত মানুহক বিভ্ৰান্ত গুৰুজনাই মাধৱ পুৰুষে কলে নহয় কিবা লাগিব থাকক অজ্ঞানীসকলৰ কাৰণে আপুনি যিমান সহজকে নিলিখক কিয় অজ্ঞানীসকলে কেতিয়াও একো নলয় জ্ঞানীসকলক আপুনি যিমান জটিলকে নকওক কিয় তেওঁলোকে সত্য বস্তুটোৰ অন্বেষণত জিজ্ঞাসু ভক্ত বুলি কয় যাক গীতাত ভক্তসকলক চাৰিটা ভাগত ভাগ কৰিছিল জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী এনেকুৱা ভক্তসকলক ভাগ কৰিছিল গতিকে আপুনি যিমান যি নকওক কিয় তেওঁলোকে যি বুজে সেইটোৱে বুজিব আচলতে লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচোয় মোক মোৰ ভকতকো একো দুখে লোভ মোহ কাম ক্ৰোধ বিষয় এইবিলাক আক্ৰোশ এনেধৰণৰ বিকাৰ বা দুখে মোৰ ভক্তসকলক স্পৰ্শ কৰিব বিষয় বিকাৰ বিলাকে ভকতক স্পৰ্শ কৰিব ভকতৰ লোভ আছে কি লোভ আছে কৃষ্ণ কথা শ্ৰৱণ কৰাৰ লোভ আছে নহলে আপোনালোকে ইমান দূৰৰ পৰা কিয় আহিব ঢেকিয়াজুলিৰ পৰা আহিছে তেজপুৰৰ পৰা আহিছে শুৱালকুছিৰ পৰা আহিছে মৰিগাঁৱৰ পৰা আহিছে যোৰহাটৰ পৰা আহিছে ক'ৰবাৰ পৰা আহিছে কিয় আহিছে ভকতসকল লোভ তেওঁলোক প্ৰচণ্ড লোভীয়া কিন্তু সেই লোভটো বিষয় আক্ৰোশী লোভ নহয় আধ্যাত্মিক আক্ৰোশ আধ্যাত্মিক লালন কৃষ্ণ কথা শুনি ভকতৰ দৰ্শন হলে ভগৱন্তৰ প্ৰসাদ ভক্তি সদায়তো ঘৰত আমাৰ আইসকলে বনাই থাকে আমাৰ বাসকলে খাই থাকে বহু ক্ষেত্ৰত আকৌ বাসকলে বনাই আইসকলে খায় বেলেগ কথাই কোনে কাৰ ক'ত কি বনাই বেলেগ কথা মুঠতে খায় আৰু খোৱাটো কি আজিকালি খুব চিৰিয়েল চাই যি কাহিনী শেষেই নহয় কিমান বছৰৰ পৰা সেইখন চলি আছে মাৰা মাৰি চৰিয়া চৰি গিৰিয়েকে ঘৈণীয়েকক মাৰিলে ঘৈণীয়েকক গিৰিয়েকক মাৰিলে হে ভগৱান বেবিচাৰৰ কিমান নাই আৰু তেনেকুৱা ঘটনাবিলাক চাই চাই আমাৰ আইসকলে একদম মজবুৰ হৈ মানে এইবোৰ ভাত ৰান্ধি এই বেটিৰ এই হৈছে সকলো ভাল পায় আজি পাব শিক্ষা এই অমুকক ফোনটো লগাচোন এই চাইছে নে নাই চা এই চাচোন চা এইটো ঘটনা চা আমাৰ লগত একে হৈছে দে চা তাৰমানে কি তেওঁ সেই ভাৱনাৰে চিৰিয়েলখন চাই চাই সেইবিলাক বনাওতে এতিয়া ঈশ্বৰৰ কৃপাত সেই বিষাক্ত অন্ন খাওঁতে পৰিয়ালৰ মন মগজু সেই হ'ল এতিয়া টিভিৰ নাটকখন ঘৰতে আৰম্ভ হৈছে সেইকাৰণে আৰু বেছি সোৱাদ লাগিছে আমাৰে হৈ আছে বেলেগক কি কবি এইবিলাখন আমাৰ ঘৰত চলি আছে মন মেৰি ৰাম চৰণ যদি এনেকে ভাতকেইটা বনালে মন মেৰি ৰাম চৰণে লাগু মন মেৰি ৰাম চৰণে লাগু দালিখন যদি এনেকে লৰাই থাকিলে চব্জিখন যদি এনেকে মন মেৰি ৰাম চৰণে লাগু হে মন হে ৰাম প্ৰভু তোমাৰ চৰণ মোৰ মন লাগক সেই মন্ত্ৰপুত হৈ গ'ল সেই অন্ন আপোনাৰ সন্তানক যেতিয়া খোৱালেহেঁতেন তেতিয়াহ'লে সেই অন্নৰ পৰা সৃষ্টি হোৱা সাত ধাতু সেই শৰীৰ সেই মন ক'ত ৰামৰ চৰণত লাগিলে ক'ত লাগিলেহেঁতেন ৰামৰ চৰণত লাগিলে তাকে নকৰি আৰু বেলেগ কথা সেইকাৰণে শ্ৰীৰামাতাক সুধিছে আয়ে যে 14 প্ৰসংগ কৰি নৰকত যায় গুৰুজনাক আহি কৈছে যে আই বাৰৱতী এই বুলি কৈছে 14 প্ৰসংগ কৰি বোলে নৰকত যায় দেখুৱাকে নাম প্ৰসংগ কৰিলে নহব দেখুৱাকে ভকত হলে নহব গুৰুজনাই বোলে হেৰি তুমি গৈ কবা কালি যাবা নহয় গলে কব বোলে আই 14 প্ৰসংগৰ উপৰঞ্চিও আৰু এজনা প্ৰসংগ কৰা হৈছে পিছদিনা সেনেকে কৈছে আই বাৰবাটী সন্তুষ্ট হৈছে দিছে দ্ৰব্য বস্তু আৰু আনি মহাপুৰুষক কৈছে যে দুজন আপুনিতো কবলৈ দিলে মইতো কলোৱে এতিয়া মই নিজেই বুজি পোৱা নাই 14 প্ৰসংগৰ ওপৰত আৰু কি প্ৰসংগ আছে
মোকতো ক'ব দিলে আপুনি গুৰু আজ্ঞা মোক কৈছো বোলে আছে এইটোক কয় নিবিড় কীৰ্তন নাম জপ ঈশ্বৰৰ নামৰ যদি কোনোবাই নাম গাইছে প্ৰসংগ কৰিছে কিবা কৰিছে যদি নাম জপ কৰা নাই ভগৱান কৌটি কৌটি নাম যদি তেওঁ জপ নকৰে জীৱনত জীৱ এটা কেতিয়াও জাগতিক জগতৰ বিষয়ে বন্ধনৰ পৰা মুক্তই নহয় তেওঁ কৰ্ম বন্ধনত বাৰে বাৰে বান্ধ খায় ঈশ্বৰ পুৰুষে আজিৰ অধ্যায়টোত ক'বলৈ বিচাৰিছে আদৰ্শ দিছে কি যে গৃহস্থ ধৰ্ম পালন কৰিও মানুহে তাৰ মাজতে ঈশ্বৰ সাধনাৰ দ্বাৰা জীৱনক উচিত মূল্যাংকন কৰিব পাৰে তেওঁ নিজে দেখুৱাইছে দেৱঋষি নাৰদে গৃহস্থ কৰা নাই মানে ঈশ্বৰ পুৰুষে জানে দেৱঋষি নাৰদেতো এবাৰ কোনোবা এগৰাকী সুন্দৰী নাৰীৰ স্বয়ম্বৰতে যাব ওলাইছে প্ৰভুক যাই ক'লে যে প্ৰভু ময়ো সংসাৰে পাতিম বুলি ভাবিছো অমুকৰ স্বয়ম্বৰলৈকে যাওঁ বোলে মোক এটা এনেকুৱা ৰূপ দিব লাগে যাতে মোৰ ৰূপ দেখি সুন্দৰী আকৃষ্ট তোমাৰ ৰূপ দিলেও হ'ব নাৰদৰ সিদিনাখন মুখখন এটা বান্দৰৰ চব মানুহ বহি আছে আৰু এটা বান্দৰৰ মুখৰ দৰে মানুহ বহি আছে ক'ত সুন্দৰী তেওঁৰ গলত মালা নিদিলে আহি যেতিয়া দৰ্শনত চালে ঈশ্বৰৰ ওচৰত আহিছে মোক তোমাৰহে ৰূপ দিবলৈ কৈছিলো মোক এটা বান্দৰ ৰূপ দিলা যে সেইটো মোৰে ৰূপ মোৰনো সেইটো নহয় নেকি বান্দৰৰ স্বৰূপেও ময়ে থাকে সেইটো মোৰে ৰূপ প্ৰভু তুমি ইমান এনেকুৱা কৰিলা যোৱা এনে এটা দিন পৃথিৱীত লাগিব যিটো দিনত এই বান্দৰৰ সহযোগিতাতে তুমি তোমাৰ হেৰুৱা পত্নীক বিচাৰিব লাগিব হ'ব দে মই তোমাৰ আশীৰ্বাদ হিচাপে আৰু হয়ো শ্ৰী ৰামচন্দ্ৰ তেওঁৰ অৱতাৰত বান্দৰৰ সহযোগতেই ঈশ্বৰ পুৰুষে ৰামচন্দ্ৰই কি কৰিছিল তেওঁৰ পত্নী খোজ কৰিছিল ৰাৱণৰ পৰা উদ্ধাৰ কৰাত যিয়েই নহওক দেৱঋষি নাৰদ গৃহস্থ হ'ব নালাগে দেৱঋষি নাৰদৰ দৰে মানুহ গৃহস্থ হ'ব নালাগে আমাৰ দৰে কৃষ্ণ কথা কোৱা মানুহবিলাক গৃহস্থ হ'ব নালাগে এইটো আমাৰ জীৱনৰ ডাঙৰ মানে বাধা ঈশ্বৰ কৃষ্ণৰ সন্মুখী কথা কোৱা লোকসকল মুক্ত হৈ বিহংগৰ দৰে চাৰিওফালে ঘূৰি ফুৰিব লাগে কোনে যাব যাতে য'তে ৰাতি ততে পাতি ভকতৰ মাজত কৃষ্ণ কথা কলে এই যে মায়াৰ বান্ধনে জাগতিক জগতত অতি পুত্ৰ সমন্বিতে এই মায়াৰ বন্ধনত আমিবিলাক জীৱবিলাক এনেকে বান্ধ খাই থাকো যাৰ কাৰণে মুক্ত হৈ বহু কাম ইচ্ছাকৃতভাৱে কৰিবলৈ গতিকে ঈশ্বৰ পুৰুষে বুজাইছে জনাইছে যে দেৱঋষি নাৰদৰ দৰে পুৰুষ মুক্ত হৈ থকাটোৱে ভাল সেইকাৰণে দেৱঋষি নাৰদক ঈশ্বৰ কৃষ্ণই নিজে সংসাৰ কৰি প্ৰায় 116 গৰাকী তেওঁৰ ভাৰ্যা দ্বাৰকাত সেইবিলাক প্ৰত্যেকৰে নিজা নিজা মন্দিৰ তেনেকে ৰাখি তেওঁ সংসাৰ কৰি দেখুৱাইছে তেওঁ সেইবোৰ চাইছে কথাটো হৈছে কি যে এখন পৰিয়াল অৱশ্যে এইটোও ঠিক উদ্ধৱে কৈছে আমি গৃহবাসী সুখে সংগ লয়া ভকতৰ তৰিবো দুষ্টৰ নাই একাদশ স্থান যে হে ভগৱান আমিতো ভাবি আছো যে আমি গৃহবাসী সুখত থাকিও তোমাৰ ভকতৰ সংগ লৈ আমি দুষ্টৰ মায়া কৰিব ঈশ্বৰে কৈছে এইটো উত্তম উপায় তুমি যিমান ঘৰ গৃহস্থ কৰি মায়াৰ বন্ধনত নথকা কিয় তাৰে মাজতে যদি তুমি ভকতৰ সংগ গ্ৰহণ কৰা তেতিয়াহ'লে তজু ভকতৰ সংগ পায়া তোমাৰ ভকতৰ সংগ পায় তৰিবো দুষ্টৰ মায়া এই দুষ্টৈৰ্য মায়াৰ পৰা আমি বিলাকে কিন্তু হাত সাৰিব পাৰোঁ গতিকে মায়াৰ ৰচনা মায়াৰ দ্বাৰা এই জগতখন সৰ্বতোভাৱে পৰিচালিত ঈশ্বৰৰ আজ্ঞা দেৱী ভগৱতী যোগমায়াই একমাত্ৰ ঈশ্বৰৰ আজ্ঞাত
তেওঁ পৃথিৱীখন পৰিচালিত কৰিছে। মই সিদিনাখন ব্যাখ্যা কৰোঁতে এই কথাটো কৈছো যে মায়া হল এটা পৰীক্ষা। এটা জীৱই ভগৱানক কেনেকে প্ৰাপ্তি হব, এই প্ৰাপ্তিৰ একমাত্ৰ পৰীক্ষাটোৰ নামেই হল মায়া। আহক তাতে বহুত ইমান চুজ আছে ব্যৱসায়ী আমাক ঢেকীয়াজুলিৰ পৰা ভাল কৰে, আপ্যায়ন কৰি আহিব। যি কি নহওক, মায়াই মাধুৰী পায় আনন্দৰ সীমা নাই, এৰাইতে নপাৰি। আমি বিলাক মায়াৰ বন্ধনত বান্ধি আছো, কিন্তু এইটোও ঠিক সেই মায়াৰ পৰাই মুক্ত হবৰ কাৰণে ভগৱানৰে কৃপাৰ প্ৰয়োজন। অৱশ্যে ঈশ্বৰ পুৰুষে গীতাত এই বুলি কৈছে, ঈশ্বৰঃ সৰ্বভূতানি হৃদ্দেশে অৰ্জুনম তিষ্ঠতি ভ্ৰামায়ম সৰ্বভূতানি যন্ত্ৰাণি দুৰাণি মায়া। হে অৰ্জুন, মই সমস্ত ভূতৰে ভিতৰত যান্ত্ৰিক হিচাপে আছো। আপোনাৰ সকলোৰে ভিতৰত ভগৱান আৰু আপোনাক তেওঁ মায়া শক্তিৰ দ্বাৰা পৰিচালিত কৰি আছে। মায়া ইন্ধন বোলা আছে, ইন্ধন। গাড়ী এখন চলিবৰ কাৰণে যেনেকে ইন্ধন প্ৰয়োজন হয়, যন্ত্ৰ এটা চলিবৰ কাৰণে যেনেকে ইন্ধনৰ প্ৰয়োজন হয়, মায়া একমাত্ৰ ইন্ধন। আৰু ইয়াৰ চালকজন ভগৱান। তেওঁ এনেকুৱা এজন সুদৃঢ় চালক, তেওঁ প্ৰত্যেকটো যন্ত্ৰতে ইন্ধন বিহীনভাৱে তেওঁ তাৰ আগতেই ব্যৱস্থা কৰিছে। সেইকাৰণে আপুনি আহিয়ে মায়াত পৰিব, তাৰপিছত ভগৱানে আপোনাক চলাব। কিন্তু সেই মায়াক ভেদ কৰি, ছেদ কৰি, মায়াৰ বান্ধনৰ পৰা মুক্ত হৈ কোনোবাই যদি ভগৱন্ত পুৰুষৰ অস্তিত্বক যদি অনুভৱ কৰি তেওঁৰ দুখানি অৱশ্যন আত্মসমৰ্পণ কৰিব পাৰে, তেতিয়াহ'লে তেওঁক ভগৱানে মোৰ বুলি সামৰিব। ইও হইলা মোৰ, ময়ো হইলো তাৰ আৰু মোৰ মাজত এৰাই। অৰ্থাৎ আপোনাৰ আৰু ভগৱানৰ মাজত এক এনেকুৱা নিবিড় সম্বন্ধ গঢ়িব, এই সম্বন্ধটোৰ মাজত আৰু কোনো ধৰণৰ বিচ্ছেদ নহয়। ভকত আৰু ভগৱান অভিন্ন হৈ যায়, তেওঁলোকক কোনেও ভেদ কৰি পাৰ্থক্য কৰিব নোৱাৰে। কিন্তু সেই পৰ্যায়টো পোৱাটো পৰম ভাগ্যৰ কথা। সেইকাৰণে ইয়াতে কৈছে যে গৃহস্থ ধৰ্মতো মিলে কৃষ্ণৰ ভকতি। গৃহস্থ ধৰ্মত থাকিও আপুনি কৃষ্ণৰ ভকতি সাধন কৰিব পাৰে। কেনেকে? যে আপুনি গৃহস্থত আছে, থাকিও আপোনাৰ যিমানখিনি তাৰ মাজতে সময় সুযোগ মিলে, সেই সময়ৰ মাজতে আপুনি ভগৱন্ত পুৰুষক চিন্তা কৰিব। প্ৰত্যেকটো মুহূৰ্ততে সিদ্ধান্ত লোৱা প্ৰত্যেকটো কামেই ভগৱানৰ চৰণত অৰ্পণ কৰিব লাগিব। এইভাবে চলিব। কিন্তু আমি নিজকে যেতিয়া স্বতন্ত্ৰ আৰু স্বয়ম্ভু বুলি ভাবো, তেতিয়া ভগৱানৰ প্ৰতি এনে মনোবৃত্তি নাইকিয়া হৈ যায়। সেইকাৰণে কৈছে যে এতেকে মানিবা যত্নে কৃষ্ণৰ বচন, সুখে দুখে লৈবা সবে কৃষ্ণটো শৰণ। সুখে দুখে কৃষ্ণতে শৰণ লবলৈ কৈছে। আপুনি যি মনোবৃত্তিৰে ভগৱানৰ ওচৰত আশ্ৰিত হব, আপুনি সেই ধৰণে ভগৱান হব। যে মাং প্ৰবদন্তে, যোনে যেনেধৰণে মোক বিচাৰে তেওঁক মই তেনেকৈ ধৰাম। কোনোবাই মোক ভূত হিচাপে পূজা কৰিছে, মই তাক ভূত হিচাপে ধৰাম। কোনোবাই মোক প্ৰেত হিচাপে ধৰা দিছে, মই তাক প্ৰেত হিচাপে বুজিছো, প্ৰেত হিচাপে। কোনোবাই মোক সৰ্বাংগ সুন্দৰ ভগৱান মানিছে, মই সেই হিচাপে। ৰাম অনন্ত কন্দলি কহে, কৃষ্ণৰ চৰণে মোৰ আনগতি নাহি, নাৰায়ণ বিনে। হে ৰাম সাধুজনে এহি মোক কৃপা কৰি
ও আশার কদা কৌসারি রাম ঘুকিও হেরা নিগদতি সুখ শুনা পরিচিত গৃহস্থর মহাধর্ম কৃষ্ণে যেন মত জগত মঙ্গল আচৰিলা নিত্য কৰ্ম প্ৰত্যেক গৃহত ৰমণী সহিতে কৌতূহল ক্ৰীড়া কৰি সামান্য ৰমতে ভাৰ্যাৰ লগতে ফুটিয়া থাকন্ত হৰি ঔ নিশি অৱসানে শয়ন জানিয়া কুটুম্বে কৰে আৰাম ও ধ্বনি শুনি তার কৃষ্ণর ভার্যার কাহারু ন কহে গা সামান্য আপুনি মই মানুহবিলাকে যেনেকে সংসাৰ চলাই আছো ভগৱান কৃষ্ণ বৈকুণ্ঠমূৰ্তি হোৱাৰ পিছতো পৰম ব্ৰহ্ম হোৱাৰ পিছতো দৈৱকী নন্দন হৈ জাগতিক জগতত অহাৰ পিছত সামান্য মনুষ্যসকলে যি ধৰণৰ কৰ্ম কৰিছে তেওঁ সেই একেখিনি কৰ্ম কৰে সাধাৰণ মনুষ্যৰ ভোক লাগিছে তেওঁৰো লাগে সাধাৰণ মনুষ্যৰ পিয়াহ লাগিছে ভাগৰ লাগিছে দুখ পাইছে সুখ পাইছে আনন্দ কৰিছে গান গাইছে নাচিছে যুদ্ধ কৰিছে বিগ্ৰহ কৰিছে ইত্যাদি এইবিলাক সাধাৰণ মনুষ্যৰ নিচিনা কৰিছে কিন্তু সাধাৰণ মনুষ্য হৈ আহি সাধাৰণ মনুষ্যৰ দৰে কাম কৰিও তাৰে মাজতে তেওঁ কিন্তু অসাধাৰণ তেওঁৰ যিটো অসাধাৰণত্ব সেইটো কিন্তু প্ৰকাশিত হৈছে কেনেকে এতিয়া ভগৱান শ্ৰীকৃষ্ণই শতাধিক ভাৰ্যা বিবাহ কৰিছে পৰীক্ষিতে প্ৰশ্ন কৰিছে দশম স্কন্ধ আৰম্ভ প্ৰত্যেক ভাৰ্যাকো বিহাই লওঁতে নুঘূৰাই শুনিও কো মুনি কাকত শ্ৰদ্ধা পঢ়িও কো মুনি শুনিব কষ্ট তো কিমান গৰাকী ভাৰ্যা ভগৱানে বিবাহ কৰিলে তাক জানিবৰ কাৰণে পৰীক্ষিত কিয় ইমান সেইকাৰণে যে আজি এগৰাকী সাধাৰণ মনুষ্যই যদি তিনিগৰাকী পত্নী দুগৰাকী পত্নী বিবাহিত কৰে সেই তিনিগৰাকী পত্নীৰ লগত তেওঁ একে সময়তে থাকিব নোৱাৰে কিন্তু ভগৱান কৃষ্ণ শতাধিক ভাৰ্যা প্ৰত্যেকৰে নিজা নিজা ঘৰ প্ৰত্যেক পত্নীয়ে নিৰ্দিষ্ট নিৰ্দিষ্ট একোটা ৰাজমহলত নিবাস কৰিছে কাৰণ দ্বাৰিকাধীশ কৃষ্ণ দ্বাৰিকাৰ ৰজা গতিকে তেওঁৰ ৰাণীসকল পত্নীসকল এক সম্ভ্ৰান্ত পৰিৱেশত সুন্দৰ সুন্দৰ মানে দালান ৰাজকীয় মহল দাস দাসী ইত্যাদি লৈ তেওঁলোকে তাত নিবাস কৰিছে এইটো কৃষ্ণ মন্দিৰৰ পৰা এইটো এক পত্নীৰ গৃহৰ পৰা তাত মন্দিৰ শব্দ ব্যৱহাৰ কৰিছে ৰুক্মিণী দেৱী থকাটো ৰুক্মিণী মন্দিৰ সত্যভামা থকাটো সত্যভামা মন্দিৰ সত্যা থকাটো সত্যা মন্দিৰ অন্যান্য পত্নী সকলো থকা প্ৰত্যেকটো গৃহকে একো একোটা মন্দিৰ বোলা হৈছে আৰু সেই
অট্টালিকাসমূহ প্ৰাসাদসমূহত ভগৱান কৃষ্ণই একে সময়তে প্ৰত্যেক মন্দিৰতে নিবাস কৰিছে। সেইটো তেওঁৰ বিষয়, যিটো এজন সাধাৰণ মানুহে কৰিব। দেৱৰ্ষি নাৰদে ইয়াৰ প্ৰমাণ চাবৰ কাৰণে তাত দ্বাৰকালৈ গৈছে। তেওঁ প্ৰমাণ চাইছে। প্ৰত্যেকটো গৃহতে তেওঁ প্ৰৱেশ কৰিছে। দেখিছে যে কৰবাত যদি কৃষ্ণ স্নান কৰি আছে, ইয়াততো কৃষ্ণ স্নান কৰি আছে, তেতিয়াহ'লে সেইগৰাকী পত্নীৰ লগত বা আছে নে নাই, তৎক্ষণাৎ গৈ সেইটো পৰিয়ালত সোমাইছে। দেখিছে যে তাতে কৃষ্ণই কোনোবাটো পুতেকৰ অন্নপ্ৰসন্ন পাতিছে, ব্যস্ত মানে, সময় নাই মানে। এইবাৰ তৎক্ষণাৎ আন এটা মন্দিৰলৈ গৈছে, দেখিছে যে তাত কৃষ্ণক স্নান কৰাই আছে। কৰবাত জিৰণি লৈ আছে, কৰবাত ভোজন কৰিবলৈ বহিছে। এই দৃশ্য দেখি দেৱৰ্ষি নাৰদৰ আচমকাই কি ঘটনা। সাধাৰণ মনুষ্য হৈ সাধাৰণ মনুষ্যৰ নিচিনা সংসাৰ কৰিবলৈকে কৰিছে, কিন্তু তাত অসাধাৰণত্ব প্ৰকাশ কৰিছে। কি যে এজন হৈও অনেক বিভাগত বিভাজিত হৈ প্ৰত্যেকৰে লগত তেওঁ নিবাস কৰিছে। ইয়াত কৈছে সামান্যৰে মতে ভাৰ্যৰ লগত সুকীয়া থাকক, সাধাৰণ মনুষ্যলৈকে যেনেকে থাকে তেওঁ আছে। হে ৰাম কামে উন্মত্ত কৃষ্ণৰ কণ্ঠত সাৱতি থাকন্ত ধৰি, পাপিষ্ঠ কুকুত কৃষকৰ তফ জাগিবন্ত প্ৰাণহৰি। কৃষ্ণ পদে জীৱে খেনিতো মন, ইচ্ছা নাহি তা সম্মান। ৰাম কুকুত পক্ষিক খাপন্ত অধিক, শীঘ্ৰে হোক কৃষ্ণক সাৱতি সাৱতি তেওঁলোকে নিশা যাপন কৰে। ৰাতিপুৱা পোহৰ হোৱা বুলি জাননী দিয়া যিবিলাক চৰাই আছে, সেই চৰাইবিলাকক ভগৱান কৃষ্ণৰ সেই পত্নীবিলাকে অভিশাপ দিছে যে তহঁত সোনকালে নমৰ কিয়, ইমান ৰাতি সোনকালে পোহৰ কৰি দিয়। পোহৰ হোৱাৰ মানে হেঁপাহ নকৰা। কৃষ্ণ পুৰুষৰ সান্নিধ্য জগতৰ সৰ্বশ্ৰেষ্ঠ সান্নিধ্য। গতিকে তেওঁলোকৰ অনেক যুগৰ সাধনাৰে ভগৱানৰ লগত তেওঁলোকে কটাবৰ কাৰণে তেওঁলোকৰ সেই সুযোগ ভগৱান তেওঁলোকক প্ৰদান কৰিছে। এই দৃশ্য সমগ্ৰ দ্বাৰকাবাসীয়ে দেখিছে। হে ৰাম নিদ্ৰাৰাম কুকুত নাদ শুনিয়া উন্মাদ, আন যত পক্ষী আছে নিদ্ৰা পৰিহৰি ৰাৱতী কাঢ়ি উদ্যানৰ কাছে কাছে। হে ৰাম পাৰিজাত বনে পুৰবী পৱনে, ভ্ৰমৰ নিদ্ৰা নযায়, সঘনে মধুৰ গুঞ্জৰে প্ৰচুৰ, যেন হৰি গুণ গাই। দ্বাৰিকাত অকল তেওঁৰ পত্নীবিলাকেই কৃষ্ণক লৈ ব্যস্ত এনে নহয় নহয়। দ্বাৰিকাত জন্ম হোৱা প্ৰতিডাল বৃক্ষ, দ্বাৰিকাত জন্ম হোৱা প্ৰতিডাল দুবৰি বন, গছ লতিকা, চৰাই চিৰিকটি সকলোবিলাক নিৰ্বাচিত। দ্বাৰিকাত গৈ পেলাই মোৰ নিচিনা অধম পামৰে গৈ দুবৰি বন হোৱাৰ সৌভাগ্য হৈ লাগে আমাৰ নিচিনা নৰাধমবিলাক। যিসকল জীৱক দ্বাৰকাৰ এডাল দুবৰি বন হবৰ কাৰণে ভগৱানে তেওঁলোকক লৈ আহিছে, এডাল চম্পা ফুল, মালতী ফুল, লতা গুল্ম হবৰ কাৰণে যাক অনুমতি প্ৰদান কৰিছে, তেওঁলোকৰ কম ভাগ্যনে? তেওঁলোকে ৰৈ আছে বাহিৰত। কৃষ্ণ এতিয়া সাৰ পাই বাহিৰলৈ ওলাব, ওলাই প্ৰকৃতিৰ ফালে এনেকে চকু দিব আমাৰ ফালে। তেওঁলোক সেইখিনিৰ কাৰণে, কাৰণ গছডালেতো উঠি আহি কৃষ্ণৰ ওচৰলৈ আহিব নোৱাৰে। গতিকে কৃষ্ণ পুৰুষৰ অমৃত নয়ন, অমৃত দৃষ্টি এবাৰ মোৰ তাতে পৰক। সেইকাৰণে ৰাতিপুৱা
সোনকালে ফুলবিলাক একদম ব্ৰহ্ম মুহূৰ্ততে ফুলবিলাক বিকশিত হৈ হৈ সুগন্ধি বিলাই বিলাই বতাহৰ লগত সেই সুগন্ধিৰ বাৰ্তা ভগৱান কৃষ্ণৰ মন্দিৰলৈকে প্ৰেৰণ কৰিছে যে এই পুষ্পৰ সুগন্ধিত ভগৱান কৃষ্ণ সাৰ পাই আহক আৰু আমাৰ ফালে এবাৰ মাত্ৰ ফুটা দৃষ্টি দিয়ক মই ফুল হৈ জন্ম হোৱা মোৰ প্ৰভুসকল পৃথিৱীত বহুত পুষ্প ফুলে সকলো পুষ্প ভগৱানৰ চৰণৰ কাৰণে কিন্তু নিবেদিত অনেক সুগন্ধি পুষ্প বৃক্ষতে ফুলি বৃক্ষতে মৰহি যায় তাৰ মতে যিসকল পুষ্প লৈ আহি ভগৱানৰ চৰণত পূজনৰ কাৰণে ব্যৱহাৰ কৰা হয় সেই পুষ্পখিনি তেওঁলোকৰ জীৱনৰ পৰম সৌভাগ্য লৈ আহে আজি ইয়াতে সমুদ্ৰ মন্থন মহোৎসৱত যিখিনি কলগছৰ ব্যৱহাৰ হৈছে যিখিনি ফুল নিৰ্মালীৰ ব্যৱহাৰ হৈছে যিখিনি অন্যান্য দ্ৰব্য বস্তুৰ ব্যৱহাৰ হৈছে সেই সকলোখিনি জীৱ ইয়াৰ আগতে ভগৱানৰ এনেকুৱা উৎকৃষ্ট কৰ্ম তেওঁলোকে সাধন কৰি ৰাখিলে যাৰ কাৰণে এনেকুৱা এটা মহান অনুষ্ঠানত তেওঁলোকে নিজকে সমৰ্পিত হোৱাৰ সৌভাগ্য মৰিগাঁৱত এগৰাকী বিদ্যুৎ পুৰুষৰ জন্ম হৈছিল আচাৰ্য ইলাম দাস মহাশয় প্ৰাতঃস্মৰণীয় পুৰুষ আচাৰ্য ইলাম দাস মহাশয়ৰ ঘৰত প্ৰতি বছৰে 7 দিনীয়াকে পালনাম হৈছিল তেওঁৰ জীৱনৰ এনেকুৱা ঘটনা যে সেই পালনাম বুলি ক'লে ভগতক নিমন্ত্ৰণ নিদিলেও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সেই দিনটো চবৰে মুখস্থ গতিকে মানুহ আগতে সাজু হৈ থাকে বাগশ্বৰৰ পালনামত যাম বুলি গতিকে মানুহটো আহিব মানুহ আহিলে তেওঁলোকক খাব দিব লাগে এতিয়া আমাৰ সমুদ্ৰ মন্থন মহোৎসৱত আমিতো কাকো নিমন্ত্ৰণ নকৰো চবেই জানে আৰু গম পালে ফেচবুকত পালে ক'ৰবাত পালে প্ৰভু আমি যাই আছো আহিছে 84 লক্ষ নৰক ভ্ৰমি 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 মানুহে বোলে 10 লক্ষ উভচৰ 10 লক্ষ বৃক্ষ এনেকে হৈ হৈ আহিব লাগে নহয় বৃক্ষ 10 লক্ষ বৃক্ষ জন্ম যাপন কৰিব লাগিব কৰি 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 যিদিনাখন তুলসী বৃক্ষ হৈ জন্ম হ'ব সেইবাৰ সেইটো বৃক্ষ জন্ম ইমানতে সমাপ্তি ঘটে জলচৰ বা উভচৰ হৈ আহি 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 বিভিন্ন হৈ 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 যেতিয়া সংখ হ'ব তেতিয়া সেইটো জন্ম সিদিনাখনে সমাপ্তি কৰে সংখ হ'ল মানে আৰু তেওঁৰ সেইটো জন্ম এনেকে 2 দিনৰ কাৰণে জন্ম হৈ আহে এক মুহূৰ্তৰ কাৰণে পৃথিৱীত আহে চৰাইৰ পোৱালি এটা জন্ম হৈয়ে ৰাতি ধুমুহা আহিলে গছৰ ডালৰ পৰা পৰি মৰি থাকিল আমাৰ নিচিনা মনুষ্যসকলে পিছদিনা গৈ দেখা পাই আমি দুখ কৰো ভগৱান তোমাৰ এই বিচাৰ নাই পোৱালিটো জন্ম হৈছিল মাত্ৰ পৰি মৰি নহয় ঈশ্বৰৰ বিচাৰ একদম সুন্দৰ কাৰণ তাক আৰু সেই ইতৰ জীৱত ৰখা নাই তাৰ এটা জন্মকেই কাৰে এটা দায়িত্ব এটা ষ্টাইপ আগবাঢ়ি গ'ল এনেকে গৈ 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 4 লক্ষ বাৰ তেওঁ বানৰ জন্ম প্ৰাপ্তি কৰিব বানৰ প্ৰজাতিৰ তৎপশ্চাৎ মনুষ্য নাম তাৰপিছত মানুহ হ'ব এবাৰ যদি সেই ইমান 84 লক্ষ নৰক ভ্ৰমি 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 আপুনি হৈছে মানুহ প্ৰত্যেকটো জন্মতে কিন্তু ভগৱানক জীৱই স্তুতি কৰিছে যে প্ৰভু মোক উদ্ধাৰ কৰা কাৰণ যিমান গৰ্ভবাস হওঁতে জীৱই যি ধৰণৰ নিকাৰ ভুঞ্জি 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 জগতত আহিছে সেই নিকাৰৰ পৰা মুক্ত হ'বৰ কাৰণে ভগৱানক জীৱই স্তুতি কৰিছে আৰু আহি 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 যেতিয়া মনুষ্য জন্ম প্ৰাপ্ত হৈছে সেই মনুষ্য জন্মত তেওঁ মুক্ত হোৱাৰ একমাত্ৰ ৰাস্তাটো শাস্ত্ৰ দেখুৱাই দিলে কি সাধু সংগ সৎসংগ ভকতৰ সংগ काशी जाए मथुरा जाए काशी जाए मथुरा जाए जाए हरिद्वार रे
चार धाम तीरथ फिर आवे, मन का नहीं सुधार रे। सत्संगत जग सार सारी, सत्संगत जग सार। मंदिर जाए करो नित्य पूजा, पूजा। मंदिर जाए करो नित्य पूजा, राखे बरे आसार रे। साधु जन की आदर न जाने, साधु जन की आदर न जाने, नाही सत जन आहार रे। सत्संगत जग सार सारी, सत्संगत जग सार। ব্ৰহ্মানন্দ নামৰ এগৰাকী মহাপুৰুষে এই ভজন লিখিছিল। ভাৰতবৰ্ষৰ পঞ্চদশ শতিকাৰ সমকক্ষভাৱে যিসকল ভাৰতবৰ্ষৰ মনীষী মহাপুৰুষৰ জন্ম হৈছিল, সেই প্ৰত্যেকবিলাক মহাপুৰুষে এনেধৰণৰ বাক্য নিজৰ নিজৰ দৃষ্টিভংগী, নিজৰ নিজৰ প্ৰান্তীয় ভাষাৰে লিখি লিখি থৈ দিছে। মহাপুৰুষ গুৰুজনাই তেতিয়াহ'লে কি কৰিছে? সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, অপৰিহৰা পাখণ্ড আছা। সাধু সংগ অনুসৰা, অনুসৰণ কৰিব দিছে। সাধুই কি কৰ্ম কৰে, সজ্জনক অনুসৰণ কৰিবলৈ দিছে। আপুনি মন্দিৰলৈ যাওক, নামঘৰলৈ যাওক, বিভিন্ন পূজা পাতল কৰি নিয়ম নীতি কৰক, সন্তজনৰ প্ৰতি যদি সমাজৰ নাথাকে, ভক্তজনক দেখিলে যদি আপোনাৰ শ্ৰদ্ধা নুপুজে, সাধু সন্তজনক দেখিলে যদি আপোনাৰ মনত ভক্তি ভাৱনাৰ জন্ম নহয়, তেতিয়াহ'লে একো লাভ নাই। নাহি সতজন আহাৰ, সাধুসকলে কেনেধৰণৰ আহাৰ গ্ৰহণ কৰে, তেওঁলোকৰ আহাৰ বিহাৰ কি, তাৰ প্ৰতি যদি আপোনাৰ কোনো ধ্যান ধাৰণা নাই, আপুনি কেৱল খাও পিও মজ কৰোঁ, আমি খাবৰ কাৰণে পৃথিৱীত আহিছো, খাবই লাগিব। সেইকাৰণে মই কৈছো যে ভগৱানৰ দ্বাৰা স্বীকৃত জীৱ, যিবিলাক জীৱই ইতৰ জন্ম গ্ৰহণ কৰিব, গছ গছনি হৈও যদি আহি ইয়াতে ব্যৱহাৰ হৈ গ'ল, তুলসী জন্ম হৈ ইয়াত ব্যৱহাৰ হৈছে, ধান কত ধান খেতি কৰি মানুহে কোন ধান ক'ত যায় হিচাপ নাই, কিন্তু ইয়াত যিখিনি চাউল আহিছে ভকতৰ, গতিকে তাৰ জীৱন ধন্য হৈ আহিছে। গতিকে ইয়াত ব্যৱহাৰ হোৱা প্ৰত্যেকটো বস্তুৱে ঈশ্বৰৰ কৰ্মত লাগিবৰ কাৰণে তেওঁ সাধন কৰি আহিছে জীৱনত, সেইকাৰণে প্ৰাপ্তি হৈছে। এনেধৰণৰ অনেক জীৱন অতিক্ৰম কৰাৰ অন্তত এবাৰ মাত্ৰ মনুষ্য জন্ম প্ৰাপ্তি হৈছে, আৰু সেই মনুষ্য জন্ম মুক্তিৰ দ্বাৰ। মুক্তিৰ তেওঁ ইচ্ছা কৰিলে তেওঁ মুক্তি লাভ কৰিব, মনুষ্য মুক্তিৰ দ্বাৰ। আৰু যদি এই দ্বাৰ কোনোবাই ভংগ কৰে, তেতিয়াহ'লে পুনঃ সংচিত হব, আকৌ সেই কি হল 84 লক্ষ আকৌ এই আৰু প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। তেতিয়া মহাপুৰুষে লিখিছে নাম কথা, উবাসনা দুৰ্বাসনা দুই, বন্ধৰ মুখ মূল হেতু, শুনা যেন মতে উপজ পুৰুষ, সন্তৰ কৃপাত সুবাসনা, সুখে পুৰুষ পাৱে জান, হুৱে দুৰ্বাসনা সন্তৰ মনকো। যদি আপোনাৰ মনত সৎ বাসনাৰ জন্ম হল, আপোনাৰ মুক্তি হৈ যাব। বোলে দুৰ্বাসনা যদি জন্ম হল, আকৌ বন্ধ হব। তাৰমানে বান খালে বান্ধতে পৰি যাব, কিন্তু এবাৰ যদি বান্ধ মুকলি হৈ যায়,
কোনো চৰাই নিবিচাৰে। এবাৰ পাৰস্য দেশৰ পৰা এগৰাকী ব্যৱসায়ী ভাৰতবৰ্ষলৈকে আহিল। পাৰস্য দেশ মানে আজিকালি ইৰাণ দেশৰ নাম সলাই ল'লে। পাৰস্যৰ পৰা ব্যৱসায়ী আহিলে। আহিবৰ সময়ত তেওঁৰ মৰমৰ মইনাজনীক সুধিলে যে মই তোমাৰ দেশলৈ যাম। তাৰমানে মইনাজনী ভাৰতবৰ্ষৰ আছে, সোণৰ পিঞ্জৰাত ৰাখিছে পাৰস্য। তোমাৰ কাৰণে কিবা আনিব লাগিব নেকি? এৰা আনিব লাগিব। কি? মোৰ নিচিনা আৰু মইনাবিলাক লক্ষমান হৈ তাতে পাম আকাশত মুক্তভাৱে থকা দেখিবা নহয়। মোৰ মুক্তি কেনেকে হ'ব? তেওঁ ব্যৱসায় বাণিজ্য কৰি যিদিনাখন নাৱেৰে পুনঃ উভতি যাবলৈ ওলাল, নৈ ওপৰেৰে পাৰ হৈ যোৱা মইনা চৰাৰ জাকটো দেখি মনত পৰিলে আৰু চিঞৰি চিঞৰি সুধিলে, এৰা তোমালোকৰ নিচিনা মইনা এজনী মোৰ ঘৰত অত্যন্ত আনন্দৰে পুনৰ বাসত পুনৰ পিঞ্জৰাত পৰম সুখেৰে খাই লৈ কষ্ট কৰি খাই পৰা উৰি উৰি বিচাৰি বিচাৰি খাব লাগে। মোৰ মইনাজনী চাকৰ নাকৰেৰে তেওঁ যোগান ধৰি পুনৰ পিঞ্জৰাত। কিন্তু তেওঁ সুধিছে তেওঁৰ মুক্তি কেতিয়া হ'ব, কেনেকে? এই বুলি কোৱাৰ লগে লগে সেই জাকটোৰ পৰা মইনা এজনী পৰি ধপধপকে বালিত উত্তপ্ত বালিত পৰি মৰিল। তেওঁৰ মনটো দুখ লাগিল। তেওঁ গুচি গ'ল আৰু গৈ সেই মইনাজনীক তেওঁ দেখা দিবলৈ টান পালে। কিয় টান পালে? যে তেওঁ সুধিলে কি হ'ব? তেওঁৰ আন এগৰাকী মইনাৰ মৃত্যুৰ বাতৰি তেওঁ দিবলৈ ইচ্ছা নাই। তেতিয়া তেওঁ ক'লে যে মইনাজনীয়ে সুধিলে যে হে মোৰ মালিক, তুমি মোক কোৱা, মই সোধা কথাটোৰ কিবা তাৎপৰ্য কিবা ওলাল বাৰ্তা? বোলে কিনো কম, তোমাৰ মুক্তিৰ কথা সোধাৰ লগে লগে তোমাৰ নিচিনা এগৰাকী মইনা সেই জাকটোৰ পৰা পৰি বালিত মৰি থাকিব। এই বুলি কবহে পালে সোণৰ পিঞ্জৰাত আবদ্ধ হৈ থকা মইনাজনীও তলত সৰি পৰিলে, ধপধপে এইটো মৰি থাকিল। তেতিয়া ব্যৱসায়ীজনে ভাবিলে যে এই দুজন কিজানি যোৰা এটা আছিলে, ইটোৰ বন্দীৰ বাৰ্তা সিটো সহ্য কৰিব নোৱাৰিলে আৰু সিটোৰ মৃত্যুৰ বাৰ্তা এইটো সহ্য কৰিব। ৰজাই সোণৰ পিঞ্জৰাৰ পৰা তেওঁ মুক্ত কৰিলে আৰু মাটিত থৈ দিলে। মৃত্যু হৈছে, তাৰ সৎকাৰ কৰিলে। অকমান ইফাল সিফাল ব্যৱসায়ীজন যোৱাৰ লগে লগে মইনাটো উৰা মাৰি গৈ গছৰ ডালত কৈছে, হে মুদৈ, মই আৰু এতিয়া তোমাৰ দাসত্বত নাই। এয়া চোৱা, মই মুক্ত। মই এতিয়া মোৰ দেশলৈ মই উৰি উৰি যাম। কৈছে, তোমাৰ মৃত্যু হোৱা নাছিল নেকি? নাই হোৱা। বোলে তেতিয়াহ'লে সেইগৰাকী বোলে সেইটোৰো মুক্তি হোৱা নাই। মোৰ কেনেকে মুক্তি হব তাৰেহে বাৰ্তাটো তেওঁ দিছিল। নহলেতো মই পিঞ্জৰাৰ পৰা এটা মুক্ত চৰাই সোণৰ পিঞ্জৰাত দৈনন্দিন তেওঁক কোনোবাই কিবা যোগান ধৰিলে বুলি যে তেওঁ সুখী হব এনে নহয়। তেওঁ মুক্ত আকাশৰ তলত নিজে বিচাৰি যিখিনি সুখ শান্তিৰে জীৱন নিৰ্বাহ কৰিব, সেইটো তেওঁ সোণৰ পিঞ্জৰাত সেই সুখটো তেওঁৰ জীৱনত প্ৰাপ্তি নহয়। আপুনিও এটা মুক্ত বিহংগ, আপুনিও মুক্ত জীৱ। ভাগৱতক সেইকাৰণে স্কন্ধ বুলি কয়। ভাগৱতৰ গীতাৰ বিলাকক অধ্যায় বোলে, ৰামায়ণৰ বিলাকক কাণ্ড বোলে। স্কন্ধ শব্দৰ অৰ্থই হ'ল মুক্ত বিহংগ। ভগৱানৰ মুক্ত লীলাসমূহ ইয়াত বৰ্ণন হৈছে কাৰণে স্কন্ধ। ভগৱানৰ মুক্ত বিহংগ, মুক্ত লীলা এইকাৰণে মানুহে অধ্যয়ন কৰে, যাতে ভগৱানৰ মুক্ত লীলাসমূহ শুনি শুনি মোৰ বন্দিত্ব জীৱও যাতে এজন। গতিকে শ্ৰেষ্ঠ মুক্তিৰ ব্যৱস্থা হল সাধু সংগ। সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড। ইয়াত সেইকাৰণে কৈছে যে সেই প্ৰত্যেকটো দ্বাৰকাৰ জীৱ, প্ৰত্যেকটো বৃক্ষ, প্ৰত্যেকডাল দুবৰি বন তেওঁলোকে ৰৈ থাকে
যে এতিয়া ভগৱান কৃষ্ণ দ্বাৰকাধীশ কৃষ্ণ প্ৰাতঃ ভ্ৰমণ কৰিবলৈ আহিলে তেওঁৰ চৰণৰ স্পৰ্শ কাৰ বা শিৰত পৰে প্ৰত্যেকডাল দুবৰি সচেষ্ট হৈছে যদি মোৰ মূৰৰ ওপৰত তেওঁ ভৰিখন কৰে মোৰ জীৱন হীৰা বাজনীয়া যত কেব কোৱা ঔ নিশি অৱসান জানি নানা বাদ্য বাই কৃষ্ণক জগায় প্ৰকটীয়া সাতু বাণী দ্বাৰকাধীশ ভগৱান কৃষ্ণ বিচনাৰ পৰা শুই উঠিবৰ সময়ত তেওঁক জগাবৰ কাৰণে সুন্দৰ সুন্দৰ কণ্ঠৰ কুললিত কণ্ঠৰ গায়কবিলাকে আধা ৰাতিৰ পৰাই জাগৰিত হৈ থাকে ব্ৰহ্ম মুহূৰ্তৰ আগতে ভগৱান কৃষ্ণক জগাবৰ কাৰণে তেওঁলোকে কুললিত কণ্ঠৰে চাতুৰ্য বাণীৰ দ্বাৰা তেওঁলোকে কি কৰে তেওঁলোকক ৰাম তাসম বাক গালি পাৰন্ত বিকলে কৃষ্ণৰ কামিনী জন প্ৰভাত নহন্তে প্ৰভুক জগায় লিংগ আর সিটো দুই দণ্ড অৱসান নিশি সবাৰে ভৈল দুৰ্গম ভীষ্মক নন্দিনী ৰুক্মিণী উতাক দেখিলায়াতি বিষম হে ৰাম কৃষ্ণৰ বাহুৰ মধ্যত থাকিয়া প্ৰভাত সময় জানি ও আলিঙ্গন ভঙ্গ ভয়ে মহাদুখ দেখন্ত নিতে ৰুক্মিণী লক্ষ্মী ৰূপে যদি হৃদয়তে থাকা মুকুন্দৰ মুখ চাই তভু মাধৱৰ প্ৰেময়া লিংগন তেজিবে কৰ নাই ৰাম দুই দণ্ড নিশি আচন্ত গোসাই উঠন্ত শয্যা কছাৰি কুচি শৌচ হৈ আচন্ত কৰিয়া বৈকুণ্ঠ আসন হে ৰাম নিৰ্বিষয় ৰূপ ভূয়াই আপোনাক প্ৰকৃতিত পৰি প্ৰকৃতিত পৰ কৰি ও অখণ্ড মণ্ডল পৰম নিৰ্মল পৰমাত্মা শব্দ বৰ ধুনীয়া ব্যৱহাৰ কৰিছে নিৰ্বিষয় ৰূপ ভগৱান নিৰ্বিষয় তেওঁৰ বিষয়ত তেওঁ নাই কোনো বিষয় বান্ধনে তেওঁক কোনোদিনে বান্ধিব নোৱাৰে কিন্তু নিৰ্বিষয় হোৱাৰ পিছতো তেওঁ কিন্তু প্ৰকৃতিত পৰ কৰি পৰ মানে অধীন নিজকে প্ৰকৃতিৰ অধীন কৰি ৰাখিলে ইয়াত প্ৰকৃতি শব্দ দুটা কথা কৈছে ইয়াত প্ৰকৃতি মানে জাগতিক জগতৰ প্ৰকৃতিকো বুজাইছে আৰু তেওঁৰ
ভাৰ্যাসকলকো বুজাইছে যে তেওঁ নিৰ্বিষয়, কোনো কামনা বাসনাই, কোনো ইন্দ্ৰিয় পৰিতৃপ্তিৰ লোভে মোহে কৃষ্ণ পুৰুষক বাধিত কৰিব নোৱাৰে, কাৰণ তেওঁ নিৰ্বিষয়। কিন্তু তথাপিও তেওঁ সাধাৰণ মনুষ্যৰ নিচিনাকে প্ৰকৃতিৰ অধীন হৈ নিজৰ ভাৰ্যাসকলৰ লগত তেনেধৰণে জীৱন অতিবাহিত কৰিছে। আৰু সাধাৰণ মানুহ নিচিনা প্ৰাতঃতে উঠি পৰমাত্মাক ধ্যান কৰিছে। আমি যেনেকে কৰো তেওঁ কৰিছে। নিজেই নিজক, যিটো আত্মনুসন্ধান, ভগৱানে এইটো আদৰ্শ দেখুৱায়, তেওঁ নিজেই নিজক ধ্যান কৰিছে, নিজেই নিজক অনুসন্ধান কৰিছে। অৰ্থাৎ আপুনি মই যেতিয়া ভগৱানক ধ্যান কৰো, সেইটো নিজেই নিজক বিচৰাৰ এটা পথ। মোৰ ভিতৰতে মই মোক বিচাৰিছো। মনত ৰাখিব, ধ্যান মানে এটা ভগৱানক বেলেগ বস্তু, মই এটা বেলেগ বস্তু, মই বেলেগ বস্তু ভগৱানক ধ্যান কৰো, এনে দৃষ্টিৰে ধ্যান কেতিয়াও। আত্মবৎ দৃষ্টি, নিজেই নিজৰ ভিতৰত ভগৱানক বিচাৰ কৰাটো হল ধ্যান। এইটো ডাঙৰ কথা। হেৰা অবিদ্যা বৰ্জিত উপাধিৰ হিত, ব্যয় নাহি সুপ্ৰকাশ, সৃষ্টি স্থিতি নাশ শকতি লক্ষণ, দেখিও যায় আভাস। তেওঁৰ শৰীৰৰ পৰা বিদ্যুৎ হোৱা যি প্ৰকাশ, সেই প্ৰকাশ কেতিয়াও ম্লান হৈ নাযায়, শেষ হৈ নাযায়। কিন্তু আপোনাৰ মোৰ ভিতৰত থকা যিটো সৌন্দৰ্যৰ প্ৰকাশ, গা পা ধুই এইবিলাক কি সানে আপোনালোকে, মেকআপ চেকআপ সানি যেতিয়া আপুনি ওলাই যাব, যিমানেই সময় যাব সিমানেই মেকআপ বেলেগ হৈ গৈ, বেছি ৰদে বাদে ঘূৰিয়ে ঢুকুটিয়ে যদি ঘূৰিলে আৰু সৰ্বনা, কিবাৰ পৰা গৈ মেকআপ কিবা কৰে। কিন্তু ভগৱানৰ শৰীৰত যিটো জ্যোতি, প্ৰচণ্ড যুদ্ধ ক্ষেত্ৰত ৰথৰ সাৰথি হৈ থকাৰ পিছতো যেতিয়া ভূতকৰ ধূলি, মানে ঘোঁৰাৰ খোজত সৃষ্টি হোৱা ৰণাংগনৰ যিবিলাক ধূলি, ভগৱান কৃষ্ণৰ শৰীৰত বিৰিঙি উঠা ঘাম বিলাক, টোপাল টোপাল ঘামত যেতিয়া ধূলিবিলাক লাগিছিল, সেইবিলাক যেন ৰত্নৰ নিচিনা তিৰবিৰ জ্বলিছিল, ভাগৱতত বৰ্ণন কৰিছে। কিন্তু আপুনি মই যদি এনেকে ঘামি যদি ৰ'দত থাকো, আমাৰ নিচিনা মানুহটো মানুহে চিনিয়ে নাপাব এইটো কোন। সৌন্দৰ্য প্ৰকাশিত দূৰৰ কথা। কিন্তু ভগৱান কৃষ্ণ প্ৰচণ্ড ৰণাংগনত ঘামি জুলি প্ৰচণ্ড যুদ্ধত থকাৰ পিছতো তেওঁৰ শৰীৰত টোপাল টোপাল বিৰিঙি উঠা ঘাম বিলাকত ভূতকৰ ধূলি, ৰণাংগনৰ ধূলিসমূহ লাগি যেন তিৰিমিৰ মুকুতাৰ দৰে জ্বলিছে। আৰু এই বৰ্ণনা কোনে কৰিছিল জানে? 12 জন বৈষ্ণৱৰ অন্যতম পিতামহ ভীষ্মই এই ৰূপৰ বৰ্ণনা কৰিছিল। ইমান সাধাৰণ কথা। ভগৱান অনন্য, ভগৱানৰ লগত সেইকাৰণে কাৰো তুলনা নহয়, একক আৰু অনন্য, অদ্বিতীয়ম, আৰু দ্বিতীয় নাই। সেইকাৰণে তেওঁ বিষৰ লগত থাকিও তেওঁ বিষয়হীন, দুখৰ মাজত থাকিলেও তেওঁ কোনো দুখৰ সমভাগী নহয়, সুখৰ লগত থাকিলেও তেওঁ সেই সুখক তেওঁ আস্বাদন নকৰে, নিৰ্বিকাৰ। কিন্তু এনেকুৱা নিৰ্বিকাৰ হোৱাৰ পিছতো কিন্তু ভগৱানৰ চকুত চকু পানী ভাগৱতত বৰ্ণন হৈছে। যেতিয়া তেওঁৰ প্ৰাণ সম উদ্ধৱ, তেওঁ কান্দিছে যে প্ৰভু তুমি যাবা যেতিয়া ময়ো তোমাৰ লগত যাম, মই তোমাৰ অবিহনে এই পৃথিৱীক সৰ্বস্তৰতে মই আন্ধাৰ দেখো, শূন্য দেখো, তুমি বিনে শূন্য, তুমি বিনে শূন্য দেখো এইটো জগত, তোমাৰ অবিহনে মই এই সমস্ত জগতক মই আন্ধাৰ দেখো। গতিকে হে প্ৰাণ প্ৰভু,
মই তোমাক প্ৰাৰ্থনা কৰিছো যে তুমি মোকো তোমাৰ লগত লৈ যোৱা। উদ্ধৱৰ এনেকুৱা কাতৰ প্ৰাৰ্থনা ভগৱানৰ চকু পানী আহিছে আৰু তেওঁ পীত বস্ত্ৰেৰে নিজৰ চকু পানী মচি তেওঁ কি কৰিছে, তেওঁ আলিংগন কৰিছে, আশ্বাস বচন দিছে। গতিকে ভগৱান কৃষ্ণ এতিয়া হেৰি কি ৰুক্মিণী স্বয়ং লক্ষ্মীৰ অৱতাৰ, লক্ষ্মীৰ অন্যতম অৱতাৰ ৰুক্মিণী। ৰুক্মিণীয়ে দেখিছে যে ৰাতি পুৱালেই নে এইকেইটা বদমাছ কেইটাই জগাবলৈ আহিছে, খং উঠিছে সিহঁতৰ। আৰু অলপমান সময় কৃষ্ণৰ আলিংগন বাহুবন্ধনত থাকিব খুজিছিল। জগাবলৈ আহিল যেতিয়া নতে ভাতে উঠিবই লাগিল। যে যদিও তেওঁ লক্ষ্মী স্বৰূপে ভগৱানৰ হৃদয়তে নিবাস কৰি আছে, তথাপিও হেঁপাহ নপলায় কৃষ্ণ। ইমানেই হে প্ৰভুসকল, পৰীক্ষিতে সেইকাৰণে সুধিছিলে যে এই ভাৰ্যাসকল কোন? প্ৰভুসকল, বিষয় সম্বন্ধত থকা পতি পত্নী ভাৰ্যা স্বামীৰ যি সম্বন্ধ, কৃষ্ণ পুৰুষৰ লগত ভাৰ্যা হিচাপে নিৰ্বাচিত হোৱা এইসকলৰ সম্বন্ধ আমাৰ বিষয় পতি পত্নীৰ নিচিনা নহয়। এখেত লোক পৰম সৌভাগ্যৱান একোজন সমৰ্পিত ভক্ত, ভগৱানৰ দ্বাৰা নিৰ্বাচিত একোজন ভক্ত, যাক ভগৱানে যাৰ লগত শয়ন কৰিব পাৰে, যাৰ লগত ভোজন কৰিব পাৰে। আজি ভাৰতবৰ্ষৰ ক্ষমতাশালী পুৰুষ এজনৰ লগত একেলগে গৈ অন্ন ভোজন কৰাটো গৌৰৱৰ কথা বুলি মানে। মোক যদি প্ৰধানমন্ত্ৰীয়ে এসাঁজ একেলগে খাবলৈ মাতে, তেওঁ দূৰত বহিব, মই ইফালে বহিম, তাতে 10টামান ফটো তুলি পেলাই পিছদিনাই ফেচবুকত প্ৰধানমন্ত্ৰীৰ লগত একেলগে এসাঁজ খোৱা। প্ৰধানমন্ত্ৰী বাদ দিয়ক, মুখ্যমন্ত্ৰীও বাদ দিয়ক, যদি MLAও মাতে, বা ইমান মই ক্ষমতাশালী এজন মানুহ নিজক, আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন মালিক নায়ক, তেওঁৰ লগত একেটা ঘৰত থাকিব, একেখন বিচনাত শুব, একেলগে খাব, সেইসকল কেনেকুৱা ক্ষমতাশালী পুৰুষ। সেই দৃষ্টিৰে চাওকচোন, তেওঁলোকৰ সেইটো অধিকাৰ আছে, তেওঁলোকৰ সেইটো যোগ্যতা তেওঁলোকে ইতিমধ্যে অৰ্জন কৰিছে। তেওঁলোকে পৰীক্ষিতৰ মন গৈছে যে মোকো তেনেকুৱা কিবা এটা জেগা পোৱা হ'লে, মইতো তৰুণ কালতে শৰীৰ ত্যাগেই কৰিম, একমাত্ৰ ভাগৱত পৃথিৱীত অহাৰ স্বাৰ্থত হে ভগৱান, মোকো তেনেকুৱা এটা স্থানত তোমাৰ লগত যাতে সৰ্বদা থাকিব। পৃথিৱীত এইবোৰ ধন শক্তি সামৰ্থ্য মইতো দুবাৰ চক্ৰৱৰ্তী, এবাৰ তোমাৰ উত্তৰাধিকাৰী চক্ৰৱৰ্তী আৰু মই নিজৰ বাহুবলেৰে চক্ৰৱৰ্তী, মোকনো কিয় ক্ষমতা লাগে ইমান? গতিকে হেৰা অবিদ্যা বৰ্জিত, অবিদ্যা মানে মায়া, মায়া বৰ্জিত, উপাধি ৰহিত, কোনো উপাধিৰ দ্বাৰা তেওঁক বিভূষিত কৰিব নোৱাৰে। পৃথিৱীৰ সৰ্বোচ্চ উপাধি তেওঁক দিলেও কম হৈ যাব। পৃথিৱীত এনেকুৱা উপাধি নাই যি উপাধিৰ দ্বাৰা ভগৱানক সমতুল্য কৰি তেওঁক বুজাব পৰা যায়। যি কৰ্ম কৰিলে সেয়া উপাধিৰে তেওঁ নিজে বিভূষিত হৈ গ'ল। দীন দৰিদ্ৰ সকলক তেওঁলোকৰ বন্ধু হল, সেইকাৰণে তেওঁ দীনবন্ধু হৈ গ'ল। কৃপাৰে ভৰপূৰ হৈ থাকে কাৰণে তেওঁ কৃপা সিন্ধু হৈ গ'ল, কৃপাৰ সাগৰ। ভক্তসকলক নিজৰ সন্তানৰ দৰে পালন কৰে কাৰণে তেওঁ ভক্তবৎসল হৈ গ'ল। কোনোবাই যদি তেওঁৰ শৰণ বিচাৰি আতুৰ হৈ যায়, তেতিয়াহ'লে সেই শৰণাগত সকলক তেওঁ আশ্ৰিত কৰে, সেইকাৰণে তেওঁ শৰণাগত বৎসল হৈ গ'ল। দৈৱকীৰ কাৰণে যাদু বাচা ধন, যশোদাৰ কাৰণে নয়নৰ মণি, গোপীসকলৰ কাৰণে প্ৰাণধন, গকুলৰ গৰখীয়াসকলৰ কাৰণে আমাৰ খেলাৰ লগৰী, একেলগে আমি খেলো, গৰু চৰাবলৈ যাওঁ। প্ৰভুসকল, আপোনাৰ যোগ্যতা অনুযায়ী আপুনি ভগৱানক ভাবিব, ভগৱানে আপোনাক সেইটো যোগ্যতাই প্ৰদান কৰিছে। যেতিয়া ভগৱান কৃষ্ণই
কংসৰ সভাত প্ৰৱেশ কৰে কুবলয় নামৰ হস্তীক যেতিয়া বধ কৰিলে তেওঁলোকে কুবলয় হস্তীৰ দুটা দাঁত দুজন ভায়েকে উঘালি ললে প্ৰচণ্ড পগলা হাতী ইমান মানুহ মাৰিছে হিচাপ নাই কোনো দৈত্যই তেওঁলোকে একো কৰিব নোৱাৰে সেই হাতীক যেতিয়া তেওঁলোকে বধ কৰিলে বধ কৰি মানুহক আতংকৰ পৰা মুক্ত কৰিলে প্ৰথম কাৰণ কুবলয়ৰ কাৰণে সমগ্ৰ মথুৰাপুৰী আতংকত তেতিয়াহে তাক মাৰে বধ কৰি দুটা দাঁত হাতীৰ দাঁত ভাঙি উঘালি লৈ আনি এতিয়া তেওঁলোকতো অস্ত্ৰহীন কংসৰ সভালৈ প্ৰৱেশ কৰিব সেইকাৰণে দুজন ভায়েকে হাতীৰ দাঁত দুটা কান্ধত তুলি লৈ বীৰৰ নিচিনা প্ৰৱেশ কৰিছে বীৰ পুৰুষৰ দৰে আৰু সেই সময়ত দেশয় দশ প্ৰকাৰে কৃষ্ণক দিলা খুব মন কৰিব মই এইখিনি কথাটো সামৰিম দেশয় দশ প্ৰকাৰে কৃষ্ণক দিলা মানুহে কৃষ্ণ পুৰুষক সেই সময়ত দহটা দৃষ্টিৰে 10 জনে 10 ধৰণে দেখিছে মথুৰাবাসীৰ যিবিলাক সন্ত পুৰুষ আছিল সাধু সজ্জন আছিল কংসৰ ভয়ত কোনোমতে জীৱন নিৰ্বাহ কৰিছিল তেওঁলোকে কৃষ্ণ পুৰুষক দেখি কিনে কৃষ্ণ বলৰামক দেখি পেলাই আত্মতৃপ্তি লাভ কৰিছিল কি বুলি যে সজ্জন সকলৰ পৰিত্ৰাণ দাতা হে জগদীশ্বৰ কৃষ্ণ তুমি আহিলা আমাৰ নিচিনা নিমাখিত জীৱ-সন্তসকলক তুমি এতিয়া আৰু মুক্ত কৰিবা কংসৰ হাতত তেওঁলোকে পৰিত্ৰাণায় সাধুনা সাধুসকলক পৰিত্ৰাণ কৰোঁতা জগতৰ পৰম শক্তিশালী বুলি কৃষ্ণক তেওঁলোকে অন্তঃকৰণে সেৱা সেইটো দৃষ্টিভংগীৰে তেওঁলোকে দেখিছে আৰু মথুৰাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া কৃষ্ণক দেখিলে তেওঁলোকে বোলে বা ইমান ধুনীয়া এইকেইটাৰ লগত যদি আমি খেলিব পাৰিলো কাৰণ সিহঁতৰ চিন্তা হ'ল খেলা খেলিব লাগে কেৱল গতিকে খেলাৰ লগ বুলি ভাবি ললে গকুলতো ল'ৰাবিলাকে খেলিছিল এতিয়া মথুৰাৰ কেইটা আমিও খেলিব পাৰিলে ভাল আমাৰ ফালে আহিলে ভাল আকৌ মথুৰাৰ নাগৰিকসকল অৰ্থাৎ নগৰৰ নাৰীৰ কাৰণে নাগৰিকসকল গোপীবিলাকে কান্দিছে নহয় এতিয়া মথুৰাত গ'ল নহয় মথুৰাৰ নাগৰিকবিলাকক পাই আমালে ক'ত মনত থাকিব কান্দিছে বিনাই কান্দিছে মথুৰাৰ নাগৰিকবিলাকে দেখিছে বাহ ইমান সুন্দৰ পুৰুষ পৃথিৱীত থাকিব পাৰে তেওঁলোকে আকৌ সেই দৃষ্টিৰে চাইছে যে পুৰুষসকলৰ ভিতৰত পৃথিৱীত যিমান পুৰুষ আছে এই পুৰুষবিলাকৰ ভিতৰত উৎকৃষ্টতম পুৰুষ এনেকুৱা সুন্দৰ পুৰুষ আৰু পৃথিৱীত থাকিবই নোৱাৰে এই দৃষ্টিৰে চাইছে আৰু দৈৱকী বসুদেৱে বোলে এইটোতো আমাৰে চলি ইমান ডাঙৰ হৈ আহিলে তেওঁলোকে আকৌ সেই দৃষ্টিৰে আমাৰে ল'ৰা আৰু কংসৰ সভাত যিবিলাক মাল যোদ্ধা যাৰ লগত যুদ্ধ কৰিবৰ কাৰণে কৃষ্ণক সেই যুদ্ধ চাবৰ কাৰণে আমন্ত্ৰণ কৰিছিল কংস সেই মাল যোদ্ধাবিলাকে বাহুবলী পৰাক্ৰমী পেশীযুক্ত সেই মাল যুঁজাৰুবিলাকে কৃষ্ণ আৰু বলৰামক দেখি চকু ডাঙৰ কৰি চাইছে বাপৰে এইকেইটা আৰু কি মাল আমি ইমান দিনে নিজকে যোদ্ধা বুলি ভাবি আছিলো এইকেইটা দেখোন আমাতকো তেওঁলোকে সেই দৃষ্টিভংগীৰে দেখিছে তেওঁলোকক দেখাৰ লগে লগে ভগৱানে তেওঁলোকক সেইটো ৰূপত দেখায় আপুনি যিটো দৃষ্টিভংগীৰে ভগৱানক চাব আপোনাক ভগৱানে তেনেকৈ দেখে ভক্তবৎসল দীনবন্ধু দয়াশীল করুণাশীল কৃপাশীল শৰণাগত হে প্ৰভু আমি এই বুলি ভগৱানৰ ওচৰত আছো আৰু কি বুলি দেখি প্ৰভুসকল ভগৱানৰ বিচাৰ ভগৱানৰ খোজ ভগৱানৰ অন্বেষণ আপুনি নিজৰ ভিতৰতে আৰম্ভ কৰক শুদ্ধ হইবে মন তেজিবে মায়া জাল
তেতিয়া আপুনি ভগৱান দৰ্শন কৰিব। আপোনাৰ ভিতৰতে বহি আছে বিদ্যমান। আৰু ইয়াত সেইকাৰণে কৈছে হেৰা হেন পূৰ্ণানন্দ আপোনাক চিন্তি থাকা মুহূৰ্তে কমান ভকতক এহি চিন্তিবাক প্ৰতি শিক্ষা দেন্ত ভকতক এটা শিকনি দিবৰ কাৰণে, এটা লেচন দিবৰ কাৰণে ভগৱানে এইখিনি কৰিছে। গতিকে প্ৰভুসকল, ইয়াৰ পিছত অন্য এটা ছেট আহিছে 24 চন্দ্ৰ। গতিকে এইখিনি বাকী আমাৰ বাসকলে পঢ়িব আৰু মই অনুৰোধ কৰিম, এখেতক বহুত সময় পঢ়িব।